অসমত এটা দিন আছিল যে বিভিন্ন কাৰণত বঙালী ভাষা আৰু অসমীয়া ভাষাৰ মাজত প্ৰতিযোগিতা আছিল আৰু কোন ভাষাৰ পৰা কোন ভাষাৰ সৃষ্টি হৈছে তাৰ ওপৰত বৌদ্ধিক জগতখনত বিতৰ্কও হৈছিল যুক্তিৰ আন্দোলনো হৈছিল আৰু কেতিয়াবা যুক্তিৰ আন্দোলনে ডাঙৰ আন্দোলনৰো ৰূপ লৈছিল কিন্তু যোৱা কেইটামান বছৰত আমাৰ মাজত প্ৰতিযোগিতাৰ পৰিৱৰ্তে এটা সদ্ভাৱ নিৰ্মাণ হৈছে আৰু বঙালী অসমীয়া এই দুইটা ভাষা আমাৰ ৰাইজে নিজৰ নিজৰ সুবিধা আৰু পছন্দ অনুসৰি ব্যৱহাৰ কৰাৰ পৰিৱেশো নিৰ্মাণ হৈছে যোৱা কেইটামান দিনত কেইবাটাও ডেভেলপমেণ্ট হৈছে যি বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাকো ৰাইজৰ দুইটা উপত্যকাৰ ৰাইজক ওচৰ চপাই লৈ আহিছে 2014 চনৰ পিছত যেতিয়াৰ পৰা আমাৰ মিটাৰ গছ ৰেলৱে ট্ৰেক ব্ৰডগজ হ'ল নিয়মীয়াকৈ ৰেলৰ চলাচল আৰম্ভ হ'ল আৰু ৰাস্তা ঘাটৰ উন্নতি হ'ল বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত নিৰন্তৰ দূৰত্ব কমিছে আৰু কেইটামান দিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বঙালী আৰু অসমীয়া দুইটা ভাষাকে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দি ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দি দুইটা ভাষাই সম্পূৰ্ণ স্বতন্ত্ৰ ভাষা বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লোৱা সিদ্ধান্তৰ পিছত আমাৰ বৌদ্ধিক সমাজতো কোন ভাষা ক'ৰ পৰা আৰম্ভ হৈছে তাৰ বিতৰ্কই নতুন ৰূপ লৈছে বঙালী আৰু অসমীয়া ভাষাৰ মাজত প্ৰতিযোগিতা নোহোৱা হৈছে আৰু আমি অসমীয়া ভাষা ব্যৱহাৰ কৰা লোকসকলে বিভিন্ন শিলালিপি বিভিন্ন পাণ্ডুলিপিৰ জৰিয়তে আমাৰ ভাষাৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ চিন্তাত আমি মনোনিৱেশ কৰিছোঁ ঠিক সেই ধৰণে বঙালী ভাষী লোকসকলেও তেওঁলোকৰ নিজৰ অতীত বৰ্তমান আৰু ভৱিষ্যতক লৈ চিন্তা আৰম্ভ কৰিছে মই ভাবো বঙালী ভাষা আৰু অসমীয়াৰ মাজত প্ৰতিযোগিতা নোহোৱা হোৱাৰ ফলত এতিয়া দুইটা ভাষাই উত্তৰণ আৰু উন্নয়নৰ ফালে গতি কৰিব মই বৰাক উপত্যকাৰ ৰাইজক অনুৰোধ কৰিম আমি আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত যেনেকৈ সময়ে সময়ে বংগ সাহিত্য সভা অনুষ্ঠিত হয় কেতিয়াবা বৰাক উপত্যকাৰ ৰাইজেও আমাৰ বৰাক উপত্যকাত অসম সাহিত্য সভাৰ অধিৱেশন নিমন্ত্ৰণ কৰিব লাগে যাতে আমাৰ দুইটা উপত্যকাৰ ৰাইজৰ মাজত সম্পৰ্ক আমি আৰু নিবিড় কৰিব পাৰোঁ প্ৰতিযোগিতাৰ পৰিৱৰ্তে দুইটা ভাষাই পৰস্পৰে পৰস্পৰক সহযোগিতা কৰি আমি আগুৱাই যোৱাৰ পথ মুকলি কৰিব পাৰোঁ শ্ৰদ্ধাৰ সুধীবৃন্দ আজি যেনেকৈ অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষকৰ অভাৱ হৈছে আমাৰ ছাত্ৰ ছাত্ৰীৰ অভাৱ হৈছে সেই ধৰণে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বঙালী ভাষাত চলি থকা শিক্ষানুষ্ঠানবিলাকতো ছাত্ৰ ছাত্ৰীৰ অভাৱ হৈছে কেইবাখনো শিক্ষানুষ্ঠানে এইবাৰ আমাক আবেদন কৰিছে যে বঙালী ভাষাৰ মিডিয়ামৰ লগতে তেওঁলোকক ইংৰাজী মিডিয়ামো লাগে যাতে ডুৱেল মিডিয়ামত তেওঁলোকে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিব পাৰে আৰু এনে ব্যৱস্থা আমাৰ নতুন নহয় নলবাৰী জিলাৰ আটাইতকৈ পুৰণা শিক্ষানুষ্ঠান গৰ্ডন স্কুলত এইবাৰ যোৱা 5 বছৰৰ পৰা ইংৰাজী আৰু অসমীয়া মাধ্যমৰ বিদ্যালয় একেটা চৌহদে আৰম্ভ কৰিছে আৰু দুইটা মিডিয়ামতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে পৰৱৰ্তী সময়ত মোৰ সমষ্টি ৰংমহল উচ্চতৰ মাধ্যমিক বিদ্যালয়টো মই অসমীয়া আৰু ইংৰাজী ভাষা
দুইটা মিডিয়ামৰে স্কুল একেলগে স্থাপন কৰিছিলোঁ আৰু দুইটা মিডিয়ামতে এতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে মাত্ৰ আমি এটা চৰ্ত দিছিলোঁ যে আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় ইংৰাজী মাধ্যম আমি খুলিলেও আমাৰ এই মাধ্যমত অসমীয়া ভাষা নিশ্চিতভাৱে পঢ়িবই লাগিব আৰু অসমীয়া বুৰঞ্জী অসমৰ বুৰঞ্জীখনো অসমীয়া ভাষাতে পঢ়িব লাগিব। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।